ঘটনা সংঘটিত হৈছে। এবাৰ আছু নেতা তন্ময় বৰগোহাঁইক এবাৰ প্ৰহাৰ কৰা হৈছে। 20-25 জনীয়া দলে প্ৰহাৰ কৰিছে আছু নেতাজনক, লগতে পৰিয়ালৰ লোককো প্ৰহাৰ কৰিছে আৰু বাসগৃহ জ্বলাই দিয়াৰ ভাবুকি এতিয়া প্ৰদান কৰা হৈছে। আৰু ঘটনাক কেন্দ্ৰ কৰি এতিয়া উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে। পুনৰলৈ কৈছো, আছু নেতা তন্ময় বৰগোহাঁইক এবাৰ প্ৰহাৰ কৰিছে। 20-25 জনীয়া দলে প্ৰহাৰ কৰিছে আছু নেতা তন্ময় বৰগোহাঁইক আৰু লগতে বাসগৃহৰ সন্মুখলৈ আহি পৰিয়ালৰ লোকক প্ৰাণে মৰাৰ ভাবুকি এতিয়া প্ৰদান কৰা হৈছে। প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰিছে পৰিয়ালৰ লোকক আৰু লগতে বাসগৃহ জ্বলাই দিয়াৰো এতিয়া ভাবুকি প্ৰদান কৰা হৈছে। আৰু এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া পৰিস্থিতি উত্তপ্ত হৈ পৰিছে। পুনৰলৈ কৈছো, মৰাণৰ সমীপৰ বামুণবাৰীত আছু নেতা প্ৰহাৰ কৰা হৈছে আৰু আছু নেতাৰ পৰিয়ালৰ লোকক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰিছে 20-25 জনীয়া দলে। আৰু সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক তন্ময় বৰগোহাঁইক 20-25 জনীয়া দলে আচলতে কোনো কাৰণ নোহোৱাকৈ বিনা কাৰণত আচলতে প্ৰহাৰ কৰিছে বুলি এতিয়া অভিযোগ উত্থাপন হৈছে। বাসগৃহলৈ আহিছে, বাসগৃহলৈ 20-25 জনীয়া এটা দল আহিছে আৰু বাসগৃহলৈ আহি বাসগৃহ জ্বলাই দিয়াৰ ভাবুকি প্ৰদান কৰিছে। আৰু সমান্তৰালকৈ তন্ময় বৰগোহাঁইৰ পৰিয়ালৰ লোকক প্ৰাণে মৰাৰো এতিয়া ভাবুকি প্ৰদান কৰিছে। আৰু এইদৰে এতিয়া অভিযোগ উত্থাপন হৈছে 20-25 জনীয়া এটা দলৰ বিৰুদ্ধে। আৰু নিশাৰ ভাগতে এই ঘটনা সংঘটিত হৈছে। সন্ধিয়াৰ ভাগত আদিদেৱ নামৰ এজন লোকৰ নেতৃত্বত আহিছিল 20-25 জনীয়া এটা দল। আদিদেৱ নামৰ এজন লোকৰ নেতৃত্বত 20-25 জনীয়া এটা দল আহিছিল আৰু সেই দলটোৱে তন্ময় বৰগোহাঁইৰ ঘৰৰ সন্মুখৰ পৰা তন্ময় বৰগোহাঁইক ঘৰৰ সন্মুখৰ পৰাই টানি চুচৰাই লৈ আহিছে বুলি জানিব পৰা গৈছে। আৰু উপৰ্যুপৰি প্ৰহাৰ কৰা হৈছে তন্ময় বৰগোহাঁইক। পুনৰলৈ কৈছো, সন্ধিয়াৰ ভাগত আদিদেৱ নামৰ এজন লোকৰ নেতৃত্বত 20-25 জনীয়া এটা দলে প্ৰহাৰ কৰিছে তন্ময় বৰগোহাঁইক টানি চুচৰাই লৈ অহাৰ অভিযোগ উত্থাপন হৈছে। আৰু সমান্তৰালকৈ টানি চুচৰাই ঘৰৰ পৰা লৈ অহাৰ পাছতে উপৰ্যুপৰি প্ৰহাৰ কৰা হৈছে তন্ময় বৰগোহাঁইক। আৰু সেই অভিযোগ এতিয়া উত্থাপন হৈছে আদিদেৱ নামৰ সেই লোকজনৰ বিৰুদ্ধে, কিয়নো আদিদেৱ নামৰ সেই লোকজনৰ নেতৃত্বতে আহিছিল 20-25 জনীয়া এটা দল। আৰু লগতে এই কাৰ্যত মাতৃয়ে বাধা প্ৰদান কৰিছিল। মাতৃয়ে বাধা প্ৰদান কৰাক লৈও আচলতে এতিয়া পৰিস্থিতি উত্তপ্ত হৈ পৰিছে। তাৰ পাছতে পৰিয়ালৰ লোকক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰিছে সেই 20-25 জনীয়া দলটোৱে। আদিদেৱৰ নেতৃত্বত অহা 20-25 জনীয়া দলটোৱে প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰিছে বুলি এতিয়া অভিযোগ উত্থাপন হৈছে। আৰু সমান্তৰালকৈ বাসগৃহ জ্বলাই দিয়াৰো ভাবুকি প্ৰদান কৰা হৈছে। আৰু ঘটনাৰ খবৰ পোৱাৰ পাছতে স্থানীয় যিসমূহ দল সংগঠন আছিল সেই দল সংগঠন ওলাই আহিছে। আৰু দল সংগঠন ওলাই অহাৰ পাছতে সেই 20-25 জনীয়া দুৰ্বৃত্ত দলটো আঁতৰি গৈছে বুলি জানিব পৰা গৈছে। আৰু ইতিমধ্যে ভুক্তভোগীয়ে বামুণবাৰী আৰক্ষী চকীত এজাহাৰো দাখিল কৰিছে। লগতে দোষীক শীঘ্ৰে যাতে গ্ৰেপ্তাৰ কৰি কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়ে সেই দাবীও এতিয়া জনাইছে স্থানীয় ৰাইজে। আৰু এইদৰে নিশাৰ ভাগত সংঘটিত হৈছে এই ঘটনা। উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে। মৰাণৰ সমীপৰ বামুণবাৰীত সংঘটিত হৈছে এই ঘটনা। এই মুহূৰ্তত ভাষ্য আছে, আগবঢ়াইছো। যি নহয়, আমাৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীয় ভৰপূৰ ঠাই লেঙেৰী বামুণবাৰী ডিব্ৰুগড় জিলাৰ। ইয়াতে আমাৰ এজন সতীৰ্থক, তেখেত আছিলে সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক। তেখেতে ঘৰৰ সন্মুখত থিয় হৈ থাকোঁতে কিবা দেৱ নামৰ এজনৰ লগত প্ৰায় 30-40 জনীয়া এটা দল আহি তেখেতক গোলাগোলকৈ প্ৰহাৰ কৰে, মাটিত পেলাই তেখেতক একেবাৰে শেষ কৰি দিব বিচাৰিছিলে। সিমানতে ক্ষান্ত নাথাকি তেখেতক মাকে যেতিয়া এৰুৱাই নিবলৈ যায় তেওঁলোকৰ মাজৰ পৰা, মাককো তেওঁলোকে অশ্লীল ভাষাৰে গালি গালাজ কৰিছে মাতৃক। আৰু তাৰ লগে লগে তেখেতলোকে যেতিয়া ঘৰলৈ ভিতৰলৈ সোমাই যায়, গেট লগাই তেওঁলোকে তেতিয়া ভাবুকি প্ৰদান কৰিছে যে তহঁতক ঘৰ জ্বলাই দিম, ঘৰ ভাঙি পেলাই দিম, অন্যথা আৰু আলিত যদি ওলাই আহ তহঁতক আমি একেবাৰে খতম কৰি দিম, তেনেকুৱা ধৰণৰ বক্তব্য আমি শুনিবলৈ পাইছোঁ। ইয়াক আমি কেতিয়াও সহ্য নকৰোঁ। তেওঁলোকে যিহেতু আক্ৰমণ কৰিছে আমাক অসমীয়া খিলঞ্জীয়া মানুহখিনি, অনা অসমীয়া মানুহে, আমি ইয়াক কেতিয়াও ক্ষমা কৰিব নোৱাৰোঁ তেখেতলোকক। তেওঁলোকে যিহেতু আক্ৰমণ কৰিছে আমি ইয়াক প্ৰত্যাক্ৰমণ আমি জনাম। আৰু ইয়াৰ লগে লগে যদি আমি বামুণবাৰী আৰক্ষী চকী ইতিমধ্যে তেখেতলোকে এজাহাৰ প্ৰদান কৰিছে আৰু তাৰ ভিত্তিত দোষীক তেওঁলোকে গ্ৰেপ্তাৰ কৰি বিচাৰ কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিব লাগিব, অন্যথা আমি কোনোপধ্যে মানি নলওঁ। আৰু আমি আজিয়ে এটা ঘোষণা কৰি দিব বিচাৰিছোঁ, যেতিয়ালৈকে দোষীক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ নকৰে তেতিয়ালৈকে আমি কেতিয়াও শান্ত নাথাকোঁ আৰু জেল হাজতলৈকে প্ৰেৰণ কৰিব লাগিব, অন্যথা আমি বামুণবাৰী বন্ধ কৰি দিবৰ কাৰণে বাধ্য হ'ম। ইয়াত আমি প্ৰত্যেকটো দল সংগঠনে আজি থিয় হৈছোঁহি। আৰু আমাৰ প্ৰত্যেকটো দল সংগঠনৰ এটাই সিদ্ধান্ত যে দোষীয়ে কঠোৰৰ পৰা কঠোৰতম শাস্তি পাব লাগিব আৰু ইয়াৰ লগে লগে দোষীক
জেললৈ প্ৰেৰণ কৰিব লাগিব আৰু যেতিয়ালৈকে প্ৰেৰণ নকৰিব তেতিয়ালৈকে বাউণ্ডাৰী আমি বন্ধ ৰাখিম। ঘৰৰ আগফালে ৰখি আছিলোঁ বাসন্তী পূজা ভাষণৰ কাৰণে। ৰখি থাকোঁতে প্ৰায় আদিদেৱ নামৰ ল'ৰা এটাই 20-25জন মানুহ লৈ আহি মোক এনেকৈ ঢকিয়াঢকি কৰে। তাৰপিছত ঢকিয়াঢকি কৰাৰ পিছত মোক এডোখৰলৈকে টানি লৈ যায়, ডিঙিত ধৰিছে, বুকুৱে চুকুৱে গোটেই মাৰিছে, টানি ধৰি কিনে মানে হত্যাৰ চেষ্টা কৰিছিলে মোক। তাৰপিছত মা গৈ কিনে ঘৰৰ পৰা প্ৰায় 500 মিটাৰ দূৰত মায়ে গৈ কিনে মায়ে মোক যেনে তেনে ঘৰলৈ লৈ আহে। ঘৰলৈ লৈ অহাৰ পিছত সিহঁতি আকৌ ঘৰলৈকে আহে, ঘৰত গোটেই গেট চেট ভাঙি দিওঁ কৰিছিলে। তাৰপিছত তাৰপিছত মায়ে গেটখন তলা মাৰি দিলে। সেনেকুৱা অৱস্থাতে মোৰ গোটেই সতীৰ্থখিনি গৈ তাত উপস্থিত হয়। কিহৰ কাৰণে মই গম নাপাওঁ। সেইটো ওলাই তোক মাৰিম মই এনেকৈ কৈছে। গোটেই নাম এটা জানো, আদিদেৱ বুলি কয়। আগৰ একো নাই। সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক তন্ময় বৰগোহাঁই বাসগৃহত কেইজনমান অনা অসমীয়া ব্যক্তিৰ নেতৃত্বত প্ৰায় 20-25জনীয়া দলে তেখেতক ঘৰৰ সন্মুখৰ পৰা টানি চোচৰাই বগৰাই লৈ তেখেতক হত্যাৰ চেষ্টা চলাইছিলে আৰু লগে লগে তেখেতক উক্ত স্থানৰ পৰা তেখেতৰ মাতৃয়ে হতাহতি কৰি তেখেতৰ বাসগৃহলৈ লৈ আহে আৰু লৈ অহাৰ ফলতো এদল প্ৰায় 20-25জনীয়া এটা অনা অসমীয়া ব্যক্তিৰ দলে তেখেতৰ বাসগৃহত আহি অত্যাচাৰ কৰিছে। বিভিন্ন গেট ইত্যাদি লণ্ড ভণ্ড কৰাৰ চেষ্টা কৰিছে। তেখেতৰ মাতৃক অশ্লীল অসভ্য গালি গালাজ কৰিছে আৰু বাটে ঘাটে লগ পালে তেখেতসকলে পানে মৰা ভাবুকি প্ৰদান কৰিছে। আৰু এই ক্ষেত্ৰত আমি আঞ্চলিক ছাত্ৰ সন্থাৰ মোৰ হততে কেইজনমান ব্যক্তি পোনপ্ৰথমতে আমি 6জনমান সতীৰ্থ আমি গৈ উক্ত ঘটনাটোত উক্ত ব্যক্তিসকলৰ বাসগৃহলৈ আমি গৈছিলোঁ যে কি কাৰণত এনে ঘটনা সংঘটিত হ'ল সেই বিষয়ে অৱগত হ'বলৈ যাওঁতে তেখেতসকলে প্ৰথমতে আমাৰলৈও তেখেতসকলে চোচা লৈছে। গতিকে খিলঞ্জীয়া মানুহৰ ঘৰত গৈ ছাত্ৰ সন্থাৰ সতীৰ্থ বাসগৃহত গৈ আক্ৰমণ কৰিব, ভয় ভাবুকি প্ৰদান কৰিব, এই কথা আমি মানি নলওঁ। অহা কাইলৈ আৰু আজিয়েই তেখেতসকলক আমি শ্বহীদ বেদীৰ এই প্ৰাংগণলৈ আমি আমন্ত্ৰণ কৰিছোঁ আৰু সদৰলৈ আহি বামুণবাৰী তিনিআলি সদৰলৈ আহি তেখেতসকলে আমাৰ সন্মুখত ছাত্ৰ সন্থাৰ সতীৰ্থগৰাকীক হত্যাৰ চেষ্টা চলোৱা, মাতৃগৰাকী অসভ্য গালি গালাজ কৰি অপমান কৰা হেতুকে আমি তেখেতসকলক ইয়ালৈ আমন্ত্ৰণ জনাইছোঁ আৰু তেখেতসকলে আহিব লাগিব। বামুণবাৰী তিনিআলিত সদৌ অসম ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সাংগঠনিক সম্পাদক তন্ময় বৰগোহাঁইৰ ওপৰত অনা অসমীয়াই এক পৰিকল্পিতভাৱে আক্ৰমণ কৰি তেখেতৰ ঘৰৰ সন্মুখৰ পৰা উঠাই নি হত্যা কৰাৰ চেষ্টা চলাইছিল নিজৰ মাতৃৰ সন্মুখত। মাতৃয়ে যেতিয়া তেখেতৰ পুত্ৰক উঠাই নিয়া দেখিছিল তেতিয়া মাতৃয়ে গৈ তেখেতক বচাবলৈ চেষ্টা কৰিছিল। তেতিয়া তন্ময় বৰগোহাঁই মাতৃক বিভিন্ন ধৰণে অশালীন গালি গালাজ কৰাৰ লগতে মাতৃক হতাহত কৰি গতিয়াই তেখেতলোকে পঠিয়াব বিচাৰিছিল। যদিও মাতৃয়ে কোনোমতে তেখেতৰ পুত্ৰক লৈ আনি ঘৰত প্ৰৱেশ কৰেহি। দুয়ো কৰাৰ পিছতো উক্ত সেই অনা অসমীয়া দলটোৱে তেখেতলোকৰ ঘৰৰ ভিতৰত আহি উপদ্ৰৱ চলাবলৈ আৰম্ভ কৰে, যিটো কথা ইতিমধ্যে আমাৰ এজেহাৰত প্ৰকাশ পাইছে। আৰু আমি গম পাইছোঁ যে সেই দলটোৱে তন্ময় বৰগোহাঁইক হত্যা কৰিবৰ কাৰণে আহিছিল, পৰিকল্পিতভাৱে আহিছিল। যদি সেই সময়ত মাতৃ নাথাকিলেহেঁতেন তেতিয়া তন্ময় বৰগোহাঁই আজি আমাৰ মাজৰ পৰা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 70